টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' সকলোৰে বাবে লৈ আহিছোঁ। আজি আমি RRB পিঅ'ৰ প্ৰিলিমছত আগতে আহি যোৱা এখন পেপাৰৰ পৰা মেথছৰ এটা পাৰ্ট ছল্ভ কৰিম, যিটো DI হয়। DIত চবেই ভয় খায়, তো মই সেইটো কাৰণে দুটা DI লৈ আহিছোঁ। আৰু DI বস্তুটো এনেকুৱা বস্তু হয়, ইমান বেছি টান নাহে প্ৰিলিমছত, ঠিক আছে। আৰু RRBত তো বিন্দাছ কৰিব পাৰি, খালি আমি তালিকাখন ভালকৈ চাব জানিব লাগিব, গ্ৰাফটো ভালকৈ চাব জানিব লাগিব। অলৰেডি মই আমাৰ যোনটো পেইড কোৰ্চ আছে তাতো পঢ়াইছোঁ। কাৰণচোন আমি জল্দি জল্দি কুৱেশ্যনবিলাক ছল্ভ কৰোঁ। মই কেনেকৈ ছল্ভ কৰোঁ, মই কিমান স্পীডত ছল্ভ কৰোঁ, তোমালোকেও এটা আইডিয়া পাবা। প্ৰথমে এটা কুৱেশ্যন আছে, ঠিক আছে। এতিয়া আমি কুৱেশ্যনটো দেখাৰ লগে লগে আমি কি কৰিম চোৱা, আমি পঢ়িম লিখা কি আছে। ৰিড দ্য ফলোয়িং লাইন চাৰ্ট কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন। লাইন চাৰ্টটো কি দেখাইছে ভালকৈ পঢ়িবা। টোটেল নাম্বাৰ অফ মেল এণ্ড ফিমেল, মেল প্লাছ ফিমেল দুইটা আছে ইয়াতে। হু গ' টু দ্য থিয়েটাৰ অন 6 ডিফাৰেণ্ট ডে, মানে মানডে, টিউজডে, ৱেডনেছডে, থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে। ইয়াতে মেল প্লাছ ফিমেল দুইটা আছে কিন্তু আকৌ এবাৰ কৈছোঁ। এতিয়া নাম্বাৰকেইটা আমি চাম, কেনেকৈ চাম। ইয়াতে চোৱা 0 পৰা 100লৈকে আছে, ঠিক আছে। আৰু মাজত কেইটা গেপ আছে চোৱা, 1 2 3 4, ঠিক আছে। মানে 0 তাৰপিছত 1 2 3 4, তো আমি 4টা বেলেগ বেলেগ ভাগত ভগাব লাগিব। তো 0 পৰা 100 আছে, 100ক যদি 4ৰে হৰণ কৰোঁ কিমান হ'ব, 25। তাৰমানে এইখিনিতে যদি মই 25 দিওঁ, ঠিক আছে। মই অকণমান মোহাৰি পেলাই লিখি দিছোঁ। আমি কি কৰিম চোৱা, এইখিনিতে যদি 25 দিওঁ, এইখিনিতে 50 হ'ব, এইখিনিতে 75 হ'ব, এইখিনিতে 100। তাৰমানে প্ৰত্যেকটো ঘৰতে কি হৈছে, 25কৈ যোগ হৈ গৈছে। হ'ল এনেকৈ আমি ঘৰকেইটা উলিয়াই ল'ব লাগিব। এতিয়া চোৱা এইটো পইণ্ট ক'ত আছে, 75ৰ ঘৰত। তাৰমানে এইখিনিতে 75 আছে, লিখি লোৱা, একো কথা নাই। পৰীক্ষাত দিলে তলত কাগজত লিখি ল'বা। ঠিক তেনেকৈ এইখিনিতে 300 আছে, তাৰ পৰা এটা ঘৰ ওপৰত, তাৰমানে 25 ওপৰত, 325। এইটো চোৱা 1 0 25 50, মানে এইখিনিতে 50। এইখিনিতে 300 25 50, 350। ইয়াতে 250, ইয়াতে 300 25 50 75, 375। তো আমি গোটেইকেইটা নাম্বাৰ পাই গ'লোঁ, ঠিক আছে। এতিয়া আমি এই নাম্বাৰকেইটাৰ ওপৰত অপাৰেশ্যন কৰিলে হ'ল। ফাৰ্ষ্ট কি কৈছে চোৱা, ফাইণ্ড দ্য ৰেচিঅ' অফ টোটেল নাম্বাৰ অফ মেল এণ্ড ফিমেল, মেল প্লাছ ফিমেল দুইটাৰে লাগে, হুজ ৱাচ মুভিজ অন ছেটাৰডে টু মানডে এণ্ড টিউজডে। মানে ওপৰত ছেটাৰডে কৰিবা, তলত মানডে প্লাছ টিউজডে, সেইটোৰ ৰেচিঅ' লাগে। একেবাৰে ইজি। ছেটাৰডে কিমান আছে, 375। কিছুমান বস্তু মুখত কৰিব লাগিব। মানডে প্লাছ টিউজডে, মানডে প্লাছ টিউজডে 75 আৰু 25 যোগ কৰিলে 100 হয়, আৰু 300 400 হ'ব মুখত ডাইৰেক্ট, ঠিক আছে। এতিয়া কি কৰিম, এতিয়া যদি আমি চাওঁ 25ৰে 375ৰ পৰা এইটো অকল 25 কম আছে ন, তো 25ৰে এইটো কৰিলে কিমান যাব, 25 দুগুণ 50, তাৰপিছত 50 8 গুণ 400 হ'ব। তাৰমানে 2 8 গুণ 16, এইখিনিতে 16 হ'ব 25ৰে কৰিলে। আৰু ইয়াতকৈ এটা 25 কম আছে, তো এইটো 15 হ'ব, 15:16, ঠিক আছে। মুখত কৰিব লাগিব, সেনেকৈ মুখত কৰিব লাগিব, তেতিয়াই হ'ব। ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন টোটেল নাম্বাৰ অফ মেল এণ্ড ফিমেল হু ৱাচ মুভিজ অন মানডে এণ্ড ৱেডনেছডে। মানে মানডে আৰু ৱেডনেছডেৰ ডিফাৰেঞ্চ লাগে। তাৰমানে মানডে আছে 75, ৱেডনেছডে আছে 50, ডিফাৰেঞ্চ কিমান, 25। একেবাৰে ইজি। নেক্সট কুৱেশ্যন, দ্য ৰেচিঅ' অফ মেল টু ফিমেল হু ৱাচ মুভিজ অন ৱেডনেছডে। মানে ৱেডনেছডেত মেল আৰু ফিমেলৰ ৰেচিঅ' দিয়া আছে 7 আৰু 3, মেল আৰু ফিমেল 7 আৰু 3, ঠিক আছে। ৱেডনেছডেত টোটেল কিমানে চাইছিলে, 50 জনে, অ'কে। তো ৱেডনেছডেত টোটেল আছে কিমান, 50 জন, অ'কে। তাৰপিছতে চোৱা 7 আৰু 3 হ'ল। তো আমি ৰেচিঅ'টো যদি যোগ কৰোঁ, 7 3 কিমান, 10, সেইটো টোটেল হ'ল। ৰেচিঅ'টো যোগ কৰিলে আমি টোটেল পাওঁ 10, কিন্তু অৰিজিনেল টোটেল কিমানে চাইছে, 50 চাইছে। তাৰমানে 1ৰ ভেলু কিমান হয়, 5 হয়। হ'ল। আমি ৰেচিঅ'ত এইটো কনচেপ্ট ধুনীয়াকৈ শিকাইছোঁ মই, সেইটো কাৰণে আমাৰ পেইড কোৰ্চ লৈ ল'বা। মেথছৰ পূৰা ডিটেইলছ ক্লিয়াৰ হৈ যাব, ক্ৰাইষ্টেল ক্লিয়াৰ কৰি দিম মই এনেই 3টা জব ক্ৰেক কৰা নাইতো। তো 1ৰ ভেলু 5 হ'ল, তো 7ৰ ভেলু 5ৰে পূৰণ কৰা 35, এইটো 5ৰে পূৰণ কৰা 15,
হল তাৰমানে ইমানটা মেল আছে এক্স্যাক্টলি ইমানটা ফিমেল আছে এক্স্যাক্টলি তাৰপিছত কৈছে যদি 40% of the number of male buy popcorn how many do not buy popcorn 40% যদি পপকৰ্ন কিনে নিকিনা কিমান থাকিব 60% থাকিব কিহৰ 60% এই 35ৰ 60% 35 into 60% এইবিলাক পৰীক্ষাত কৰি থাকিব নহ'ব দেই মুখত 60% মানে কিমান পাৰ্চেণ্টেজৰ ক্লাছত শিকাইছোঁ 60% মানে হ'ল 3/5 ঠিক আছে তো পাছে এইটো কৰিলে 7 7 3 21 নেক্সট কুৱেশ্যন টোটেল নাম্বাৰ অফ মেল এণ্ড ফিমেল হু ৱাচ মুভিজ অন ছেটাৰডে ইজ 20 Sunday is 20% more than on Saturday মানে Saturday যিমান আছে তাতকে 20% বেছি Sunday কাৰণ Sunday ডাটা আমাক দিয়াই নাই তো Saturday কিমান আছে চাওঁ আহা Saturday 375 আছে 375 Sunday কিমান হ'ব ইয়াৰ লগত আৰু 20% যোগ কৰা মানে 375 প্লাছ 375ৰ আকৌ 20% পৰীক্ষাত এইবিলাক কৰি থাকিব নহ'ব আকৌ কৈছোঁ 1/5 কৰা 5 কৰিলে 5 7 35 5 75 হ'ব লাগে ন তো ইয়াৰ লগত আৰু 75 যোগ কৰা মানে 0 আৰু কিমান হ'ব এক গ'ল 5 450 তো সানডে টোটেল 450 মানুহে চাই হল তাৰপিছত কৈছে ইফ 30% অফ দ্য মেলছ ৱাচ মুভিজ অন ছেটাৰডে দেন ফাইণ্ড দ্য নাম্বাৰ অফ ফিমেল 30% অফ দ্য মেল ৱাচ অন সানডে সানডেত মেল আছে 30% তো আমাক সুধিছে ফিমেল কিমান থাকিব মেল যদি 30% থাকে ফিমেল কিমান থাকিব 70% বাকীখিনি তো টোটেল 70% ইনটু 450 কেনেকৈ কৰিম পাৰ্চেণ্টেজত থাকিলে আৰু এটা কনচেপ্ট 0 0 কাটি দিয়া 45 ইনটু 7 কৰা ঠিক আছে 45 7 7 5 35 5 3 7 4 21 3 245 নেক্সট এটা আৰু এটা ডিআই লৈ আহিছোঁ বেলেগ এটা টাইপৰ মই স্পীডত কৰি আছোঁ কাৰণ চবেই স্পীডটো আনিব লাগিব কাৰোবাৰ যদি টান লাগে ভিডিঅ'টো পজ কৰি নিজে প্ৰেক্টিছ কৰা লাহে লাহে প্ৰেক্টিছ কৰা মই সেনেকৈ কৰিছিলোঁ আগতে কিবা এটা বস্তু যদি কোনোবা স্পীডত গুচি গ'ল মই নিজে প্ৰেক্টিছ কৰোঁ তাৰপিছত চাওঁ ই কেনেকৈ স্পীডত কৰিছে তুমিও সেনেকৈ চাবা ইয়াত কি কৈছে ৰিড দ্য ফলোয়িং টেবুল কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন বিল' দিছ শ্ব'জ দ্য নাম্বাৰ অফ 3টা বস্তু কৈছে মানে কিবা খোৱা বস্তু কেণ্ডি কুকি আৰু কাপ কেক ডিফাৰেণ্ট আইটেম বাই 3 পাৰ্চন মেৰিয়া চিনা আৰু জেনেৰিয়া ইহঁতে 3টা বেলেগ বেলেগ বস্তু চেল কৰিছে প্ৰত্যেকটোৰে বস্তু আছে ইয়াত কিমান কিমান চেল কৰিছে ইয়াৰ ওপৰত কুৱেশ্যন আহিব এতিয়া ফাৰ্ষ্ট কুৱেশ্যন কি কৈছে ঠিক আছে মই কালাৰটো অকণমান চেঞ্জ কৰি লওঁ তেতিয়া কৰিবলৈ ইজি হ'ব কি কালাৰ লওঁ অ'কে কি কৈছে ইফ দ্য নাম্বাৰ অফ কেণ্ডি চ'ল্ড বাই নাইৰা ইজ 30 নাইৰাটো নায়েই তো নাইৰা এটা নতুন আহিব মানে ইজ 30 মোৰ দেন ডেট অফ মাৰিয়া কি কেণ্ডিজ মাৰিয়াতকৈ নাইৰাই এইবিলাক ধুনীয়াকৈ লাহে লাহে চাব লাগিব বস্তুবিলাক মাৰিয়াতকৈ নাইৰাই 30টা বেছি বেচে তো ইয়াৰ পৰা যদি 30টা বেছি বেচে যোগ কৰি দিয়া 30 যোগ কৰিলে কিমান হ'ব 8 7 78 হ'ব দেন ফাইণ্ড দ্য ডিফাৰেঞ্চ বিটুইন দ্য নাম্বাৰ অফ কেণ্ডি চ'ল্ড বাই নাইৰা এণ্ড জেনেৰিয়া তো এতিয়া নাইৰা আৰু জেনেৰিয়া মানে ইয়াৰ ডিফাৰেঞ্চ লাগে ডিফাৰেঞ্চ 0 হৈ গ'ল ইমান ইজি নেক্সট দ্য নাম্বাৰ অফ কাপ কেক চ'ল্ড বাই জেনেৰিয়া ইজ হোৱাট পাৰ্চেণ্ট অফ দ্য নাম্বাৰ অফ কুকিজ চ'ল্ড বাই মেৰিয়া তো জেনেৰিয়াই কাপ কেক মানে এইটো 50 হ'ল কিমান পাৰ্চেণ্ট কাৰ লগত নাম্বাৰ অফ কুকিজ বাই মেৰিয়া তো মেৰিয়া কুকিজ 82 ইনটু 100 এপ্ৰক্সিমেটটো সুধিছে ঠিক আছে তো আমি কি কৰিম 5000 ডিভাইডেড বাই 82 অকণমান দীঘল হ'ব এইটো 41 এইটো কৰিলে 2ৰে 2500 তো 2500 ডিভাইডেড বাই 41 কৰি চোৱা 0টো কাটি 250 কিমান হ'ব 41 ইনটু 4 কৰিলে 41 ইনটু 6 কৰিলে 6 এটা হ'ব 6 246 তাৰপিছত 40 আৰু এটা 0 দিব লাগিব তো এইকেইটা 0 হ'ব 60 পইণ্ট চামথিং আহিব তাৰ হ'ব 61 আহিব সেইটোৱে নেক্সট চোৱা ফাইণ্ড দ্য ৰেচিঅ' অফ নাম্বাৰ অফ কেণ্ডিজ
solved by Meria and Zeneria together মানে Meria আৰু Zeneria candy 48 আৰু 78 একেলগে সলভ কৰি মানে সেল কৰিছে তাৰ ৰেশিও কাৰ লগত কৰিব দিছে টু দা ডিফাৰেন্স অফ 2 আহা লগে লগে 2 আহি গল ন তো ইয়াৰ এইটো দিবা তাৰ হৰণৰ তলত আহি যাব difference between the number of cookies sold by Sina and Meria মানে এবাৰ কি ক'লে Sina আৰু Meriaই cookies sold কৰিছে 82 আৰু 40 ইহঁতৰ ডিফাৰেন্স তো 82 minus 40 ঠিক আছে তো এটো কৰিলে কিমান হ'ব ওপৰত আনঠে 16 হাতে গলে 1 কাবাৰ টান লাগিলে সাইডত কৰিবা আকৌ কৈছো 126 তলত হ'ব 242 এটো 3 হ'ব তলত 1 হ'ব 3:1 নেক্সট কি কৈছে টোটাল নাম্বাৰ অফ কাপকেকস sold by all the 3 persons is how many more or less than the total number of candies sold by them মানে কাপকেকস তো টোটাল কৰা আৰু কি কৰা candies ইহঁতৰ ডিফাৰেন্স তো লাগে তো টোটাল কৰি আনসাৰ উলিয়াই দিয়া এটো হোমৱৰ্ক থাকিলে ইমান ইজি বস্তু ঠিক আছে সো ইমানখিনি আছিল আজিৰ বাবে নেক্সট আকৌ ভিডিও লৈ আহিম এটো সিৰিজত যদি সাপোৰ্ট কৰে সবে থ্যাংক ইউ সো মাচ এটা আপডেট দি থওঁ যিসকলে এই ভিডিওটো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে মই কিছুমান কোৰ্স নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছো আৰু ফাৰ্স্ট অফ অল কৈ থওঁ এই কোৰ্স কেটা কিয় ল'ব লাগে এই কোৰ্সখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কোৱেশ্চন বিচাৰি আপোনালোকৰ কাৰণে পিডিএফ আকাৰে বনাইছো আৰু মই নিজে যেহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলো তিনটা ফাৰ্স্ট মই ক্ৰেক কৰিছিলো আইবিপিএছ ক্লাৰ্ক দেন আইবিপিএছ এসও আইটি অফিচাৰ আৰু আৰবিআই তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেটা কোৰ্স আপোনাৰ কাৰণে প্ৰস্তুত কৰিছো কাৰবা যদি মন যায় ল'ব পাৰে ফাৰ্স্ট অফ অল কোৰ্স কেটা কথা কৈ থওঁ এটা আছে ইংলিশ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গুটেকেটাৰ প্ৰাইস মাত্ৰ 250 रुपीस ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ওয়াইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ওয়াইজ এমসিকিউ প্লাস পিওয়াইকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশনো থাকিব পিডিএফ প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিস কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগাল মান এটা সাবজেক্টৰ কমেও 10000 টা আপোনালোকৰ এমসিকিউ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ ডিআই পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ আৰসিএ দিছো হিমানখিনি প্ৰেক্টিস কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ এমসিকিউ আৰু নিউ প্যাটাৰ্ন দিয়াই বেলেগে তো পাৰ সাবজেক্ট 10000 এমসিকিউ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 रुपीस এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479ত তিনটা সাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিশ যিখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবা বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে পিডিএফ খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছখিনি বেছি ভালকে পাৰো মোক যদি ইংলিশ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব
আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব। আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে। তাৰোপৰি ভিডিঅ', এইখিনি হ'ল ভিডিঅ', 5টা ভিডিঅ' স্পীড মেথছৰ, এৰিথমেটিকৰ 13টা, DI 5টা, আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব। তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক, আপোনাৰ নিজৰে ভাল হ'ব। ল'বৰ কাৰণে আপুনি কি কৰিব, মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক, ঠিক আছে। মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব। আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব, সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে, অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম, তাৰ পৰাও বাই কৰি ল'ব পাৰে।